উভতি আহিছোঁ বাতৰি মাছলৈ। প্ৰচণ্ড গৰমে দহিছে ৰাজ্য। ঊৰ্ধ্বগামী পাৰাস্তম্ভ পুৱাৰ ভাগতে 38 ডিগ্ৰী পৰ্যন্ত হৈছে তাপমাত্ৰা। এফালে অসহ্য গৰম, আনফালে ৰাজ্যৰ কোনো কোনো প্ৰান্তত লোডশ্বেডিং। বিদ্যুতৰ লুকাভাকুত হাহাকাৰ ৰাইজৰ। উৎকট গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ আশ্ৰয় ল'ব লগা হৈছে গছৰ তলত। কালি দিনটোতো ৰাজ্যৰ বহু অঞ্চলত নাই বিদ্যুৎ। আৰু বিশ্বনাথৰ পৰা অধিক জনাব বিশ্বনাথৰ চিনিয়ৰ ব্যুৰ চিফ হেমন্ত শইকীয়াই। গৰমে দহিছে ৰাজ্যৰ লগতে বিশ্বনাথবাসীকো। আৰু এই মুহূৰ্তত বিশ্বনাথৰ তাপমাত্ৰা হৈছে 36 ডিগ্ৰী চেলচিয়াছ। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ বিশ্বনাথৰ সাপ্তাহিক বজাৰত। আৰু কেৱল পাছত শান্তদে দেখুৱাই যে ইয়াৰ পৰিৱেশ এনে সময়ত দেখা যায় যে অন্য বাৰত দেখা যায় যে এইখন সাপ্তাহিক বজাৰত বজাৰ কৰিবৰ কাৰণে ইয়াত বাট নোপোৱা অৱস্থাৰ সৃষ্টি হয়। বিভিন্ন বেপাৰীৰে এই বজাৰ আচলতে গিজগিজাই থাকে। কিন্তু দেখা গৈছে যে প্ৰচণ্ড গৰমৰ বাবে এই যি সাপ্তাহিক বজাৰ বিশ্বনাথ চাৰিআলি সাপ্তাহিক বজাৰত এতিয়া দেখা গৈছে যে বেপাৰীৰ লগতে গ্ৰাহকৰ উপস্থিতিও একেবাৰে সেৰেঙা। মই ইয়াৰ লোক আছে, আমি তেওঁলোকৰ পৰা জানিব বিচাৰিম। দাদা, যে বহু গৰম আৰু অন্য সময়ত দেখা যায় যে ইয়াত যথেষ্ট আচলতে গ্ৰাহক দেখা যায়, বেপাৰী দেখা যায়, কিন্তু আজি দেখা নাই। আজি বিৰাট মানে গৰমৰ কাৰণে মানে মানুহ আহিব পৰা নাই, বেপাৰীও কিছুমান আহিব পৰা নাই। আজি 2-3 দিন হ'ল পূৰা গৰম দি আছে। মই এতিয়া আহি এখন কৰি যাওঁৱেই আৰু ৰ'বলৈ সময় নাই, মানে একদমেই নোৱাৰিয়ে আৰু সহ্য নহয়। নাই ইমূৰৰ পৰা সিমূৰ দেখি মানুহ নাই, একদম কম। হয়, মই আৰু ইয়াৰ বেপাৰী আছে, আমি তেওঁলোকৰ পৰাও জানিব বিচাৰিম। দাদা, মানুহ একদম নাই নেকি? মানুহ বহুত কম নেকি? মানুহ বহুত কম। বজাৰ আজি কিমান দিনৰ পৰা বহুত কম। আধা 3 ভাগৰ এভাগ মানুহ বিক্ৰী বাটা আমালোকৰ বেপাৰী মানুহ কিনি পেলাই 30 টকা কিনিলে 20 টকা বেচিব লাগে, 15 টকা বেচিব লাগে। লছে হৈ আছে। এইকেইটা মানে কেইটামান ঘৰৰ মাল আনিছিলোঁ, কম বেচ কৰি দি আছোঁ আৰু উপায় নাই গৰমৰ কাৰণে। হয়, গৰমৰ কাৰণে আচলতে তেওঁলোকৰ ব্যৱসায়িক ক্ষেত্ৰতো তেওঁলোকৰ যথেষ্ট আচলতে লোকচান হোৱা দেখিবলৈ পোৱা গৈছে। আৰু বেপাৰী আছে, আমি তেওঁলোকৰ লগতো কথা পাতিবলৈ চেষ্টা কৰিম যে কেনেকুৱা বজাৰ এখন দেখা গৈছে একদম সেৰেঙা। নাই, গৰমত কেনেকুৱা আৰু মানুহ আহিব বিচৰা নাই। এইটো বজাৰ বেয়া হৈ আছে, একদম বেয়া হৈ আছে। মই আৰু বেপাৰী আছে তেওঁলোকৰ। দাদা আপোনালোকৰ কেনেকুৱা বজাৰ কেনেকুৱা চলিছে? বজাৰ বহুত বেয়া, বহুত বেয়া। মানুহ নাহে নেকি? না, একেবাৰে নাই। আচলতে এই বজাৰ যথেষ্ট আচলতে তেওঁলোকৰ বেয়া বুলি তেওঁলোকে প্ৰকাশ কৰিছে, কাৰণ যথেষ্ট গৰম আৰু গৰমৰ বাবে এনে পৰিৱেশৰ সৃষ্টি পাবলৈ দেখা গৈছে। যি আচলতে কুঁহিয়াৰৰ ৰস, এই কুঁহিয়াৰৰ ৰস আচলতে বিক্ৰী হৈছে, যথেষ্ট পৰিমাণে কুঁহিয়াৰৰ ৰস বিক্ৰী হোৱা পৰিলক্ষিত হৈছে। মই দেখুৱাই আছোঁ আচলতে গৰমৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে কুঁহিয়াৰ ৰস খাবলগীয়া হৈছে। হয়, উপায় নাই, ইমান গৰম বাঢ়িছে, এতিয়া ৰক্ষা পোৱা নাই আৰু থাকিব পৰা নাই। বজাৰত মানুহ কমি গৈছে, দেখিছে নহয়, একেবাৰে কম। হয়, কমি গৈছে ভালেমান। এনেইতো এইটো ৰাস্তা একদম ফুল হৈ থাকে। আগতে এনেকুৱা গৰম মানে হৈছে বাৰু, কিন্তু এনেকুৱা বেছি গৰম অনুভৱ হোৱা নাই। ধৰক হৈছে হোৱাটো, কিন্তু এতিয়া ঘটনা কথাবিলাক মানে এনেকুৱা হৈছে, মানুহে গছ লগাওক বুলি ভাবোঁ মই। যিমান পাৰে গছ লগাওক বাচিবলৈ, কিন্তু বেলেগ উপায়টো নাই আৰু, নহয় জানো? প্ৰাকৃতিক কথা এইবিলাক। হয়, ধ্বংসও হৈছে, মানুহে নষ্টও কৰিছে গছবিলাক। ৰাস্তা পদূলি বাঢ়িছে, দিনে দিনে ব্যৱসায় বাঢ়িছে। মই ভাবোঁ গছ লগালেহে ৰক্ষা পাম আৰু কিছু পৰিমাণে হ'লেও, নহয় জানো? হয়, গছ ৰখালেহে ৰক্ষা পাব বুলি কৈছে। কেনেকুৱা বিক্ৰী হৈছে? বহুত বিক্ৰী হৈ আছে, বহুত গৰমৰ কাৰণে আমি থাকিব নোৱাৰে। বহুত মানুহ খাই আছে, কেনেকৈ ভিৰ হৈ আছে চাওক না, দিবাৰেই নোৱাৰে, মই দিবই নোৱাৰে না। এজন কুঁহিয়াৰ বেপাৰী, ইয়াত দৃশ্য দেখুৱাইছোঁ, তেওঁক আচলতে কুঁহিয়াৰৰ ৰস বিক্ৰী কৰি আছে। অন্য সামগ্ৰী বিক্ৰী হওক নহওক পিছৰ কথা, কিন্তু ৰাইজে গৰমৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে এইদৰে কুঁহিয়াৰৰ ৰস তেওঁলোকে আচলতে সেৱন কৰা পৰিলক্ষিত হৈছে। কাৰণ এই বৰ্তমান সময়ত বিশ্বনাথৰ 36 ডিগ্ৰী পৰ্যন্ত আচলতে এই মুহূৰ্তত 36 ডিগ্ৰী উষ্ণতা দেখিবলৈ পোৱা গৈছে, তাপমাত্ৰা দেখিবলৈ পোৱা গৈছে। আৰু বঢ়াৰ সম্ভাৱনা আছে আজিৰ দিনটোত, কাৰণ যথেষ্ট আচলতে গৰম বাঢ়ি অহা পৰিলক্ষিত হৈছে। ইয়াত দেখুৱাই আছোঁ বিশ্বনাথৰ সাপ্তাহিক। হেমন্ত শইকীয়া, আপোনাক ধন্যবাদ জনাইছোঁ।